নমস্কাৰ বন্ধুসকলে ভিডিঅ'টোত আপোনালোকে গম পাব যে কেনেকৈ বীৰ লাচিত সেনা আৰু ভিক্টৰ দাসৰ মাজত এক বেলেগ ধৰণৰ যুদ্ধ চলি আছে য'ত দুয়োটা পক্ষই এটা পক্ষই আন পক্ষক মাৰিবলৈ সাজু হৈ আছে। এই ভিডিঅ'টোত আপোনালোকে গম পাব যে কেনেকৈ দুয়োটা পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হ'ল। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে হেল্ল' মই উজ্জ্বল আৰু আপোনালোকে চাই আছে গাজা মানুহ। আচলতে ভিক্টৰ দাস আৰু বীৰ লাচিত সেনাৰ এই সংঘাতটো এতিয়াৰ নহয়, বহু পুৰণি। আমি সকলোৱে জানো যে ভিক্টৰ দাস হৈছে এজন শিক্ষক আৰু ফেচবুকত লাইভ আহি তেখেতে কিছুমান কথা কয়। তেনেকৈ ভিক্টৰ দাসে বীৰ লাচিত সেনাৰ শৃংখল চলিহা আৰু বীৰ লাচিত সেনা সংগঠনটোৰ ওপৰত বহু আগৰে পৰা কিবা কিবি মাত মাতি আহিছে। প্ৰায় দুমাহ মান আগতে শৃংখল চলিহাৰ ওপৰত ভিক্টৰ দাসে কি মন্তব্য আগবঢ়াইছিল সেয়া প্ৰথমতে আপোনালোকে শুনি লওক। 100% দিলছে এটা কথা কৈ দিছো, কোনোবাই যদি কয় নকেলা যে মই অসমীয়া হৈ কিনে কেলা টেক্স ল'ম, মই ক'লো বাল ঘূৰাব পাৰিম বুলি কৈ দিলো অসমীয়া হৈ কিনে টেক্স লোৱাটো। ঠিক আছে, কালিৰ ডেটত যদি কোনোবাই যদি কয় ন, কোনোবাই যদি ধুম বুলি ভাবে ন, বহুত বেয়াকে ধুই দিব। হা, অসমীয়া জাতিৰ কাৰণে টেক্স লৈ কাৰ কাৰণে কাম কৰি আছ? অসমীয়া জাতিৰ কাৰণে কাম কৰি আছ? অসমীয়া জাতিৰ কাৰণে যে টেক্স লৈ আছ, অসমীয়া জাতিৰ কাৰণে কাম কৰি আছ নে দেখাব পাৰিবি নে অসমীয়া মানুহক ব্যৱহাৰ কৰি আছ? তই নিজে কেলা বিক্ৰী কৰিছ। মোৰ তাত প্ৰুফ আছে, মোৰ তাত চব আছে, আৰু প্ৰুফ নোহোৱাকে মই কথা নাপাতো। এইবিলাক কেলা লেংলেঙীয়া দেহা লৈ কিনে কেলা দম দেখাই লাভ নাই। কেলা দলত কেলা কুত্তাও কেলা দম দেখাব পাৰে। তই কেলা অকলে আহ, কেলা মই চাওঁ কেলা তই কিমান দম। কেলা শিয়ালৰ জাক নহবি। কেলা তোৰ কেলা যদি দম আছে, তোৰ কেলা সেইডাল কেলা পেঞ্চিলৰ দৰে চেহেৰাডাল মোৰ সন্মুখত লৈ আহ। মই কৈছো তোৰ চেহেৰা কি বালৰ চেহেৰা মই কৈছো ন, তোৰ পেঞ্চিলৰ দৰে চেহেৰা। তই অকলে আহ কেলা, তোক কেলা অসমৰ ৰাইজৰ সন্মুখত মই কোবাম। কেলা মই কৈছো তোৰ কেলা চেহেৰা কেলা পেঞ্চিলৰ দৰে চেহেৰা। তই কেলা অকলে আনা। কেলা তই ইন'ভাৰ ওপৰত কেলা তই এনেকে হাত ধমধমাই থাকি লাভ নাই। কেলা সন্মুখতে কুত্তা দেৱ কোবাম। কেলা মই কৈ দিছো। কেলা চৰকাৰে যদি কৈছে বোলে আজি অমুকত যাই কুকুৰৰ দৰে ভুকি দিছ, চৰকাৰে যদি কৈছে আজি তাতে যাই কিনে ভুকি দিছ, তোৰ আৰু পোহনীয়া কুকুৰ এটাৰ মাজত কি পাৰ্থক্য আছে? কেলা তোৰ বেকআপত কোন আছে? কেলা আজিৰ ডেটত তোৰ বেকআপত কোন আছে? কেলা তই যে কৈছ মই চান্দা নহয় টেক্স উঠাও বুলি, তোৰ বেকত এনেকুৱা মানুহ থাকিব লাগিব, তেতিয়াহে তই ক'ব পাৰিবি। নহ'লে তোৰ দৰে পেঞ্চিল এটা ভাঙি দিওঁতে কেলা কেই মিনিট লাগে দে? তোৰ দৰে এডাল পেঞ্চিল ভাঙোতে মানুহৰ কেই মিনিট লাগে? কেই মিনিট? তোৰ দৰে পেঞ্চিল এডাল যদি ভাঙিব লাগে কেই মিনিট লাগে মানুহক? তই যে ইমান লেবেল দিয় যে মই কেলা চান্দা নহয় মই টেক্স উঠাও, মই গুণ্ডা টেক্স উঠাও, তই কি বালৰ গুণ্ডা বাল? কেলা তই অকলে লগ কৰ মোক। কেলা সন্মুখে লগ অকলে, কিন্তু একদম চিয়ৰ চ মই লাইভ কৰিম। কেলা মই কোবাম কেলা তোক। এইটো ভিডিঅ' বুলিয়েই নহয়, শৃংখল চলিহাৰ বিৰুদ্ধে ভিক্টৰ দাসে বিভিন্ন সময়ত বিভিন্ন ধৰণে মাত মাতি আহি আছে। আকৌ কেইদিনমান আগতে শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ সৈন্যসকলক তেওঁ চেলেঞ্জ কৰে আৰু ফেচ টু ফেচ আহিবলৈ কয়। সেই চেলেঞ্জ একচেপ্ট কৰি যেতিয়া ভিক্টৰ দাসৰ ঘৰলৈ বীৰ লাচিত সেনাৰ সদস্যসকল যায়, তেতিয়া হেনো ভিক্টৰ দাসে ঘৰৰ বাহিৰলৈকে ওলাই আহিবলৈ ভয় কৰিলে। আমি লাচিত সেনাৰ ল'ৰা, ইয়াতে আজি আমাৰ শৃংখল দাক বহুত কিবা কিবি ক'লে, কোৱাৰ কাৰণে আজি আমি এইফালে ইয়াতে ৰখিছো। এতিয়া তেখেত এতিয়ালৈ ওলাই আহিবলৈ পৰা নাই, কিন্তু আমি বীৰ লাচিত সেনাৰ ল'ৰা, কিন্তু তেওঁৰ ঘৰৰ আগত এইফালে ৰখিছো। আমাৰ এইখিনি কেপাচিটি, লাচিত সেনাৰ এইখিনি কেপাচিটি। এতিয়া কথাটো হ'ল মানে ধৰ শৃংখল দাৰ ওপৰত যদি কিবা কথা যদি আহে, তেতিয়া আমি কোনো কাৰণত ৰখি নাথাকো। আৰু যদি তেওঁৰ যদি ইমান যদি দম যদি আছে, তেওঁ ওলাই আহক, তেওঁৰ বাটৰ আগত ৰখি আছো আমি। তেওঁ চাওক এইটো ঘৰ, আৰু এইখন আপোনাৰ এই গেটৰ ফ্ৰণ্টত গাড়ী ৰাখিছো আমি। লাচিত সেনাৰ ল'ৰা, তেওঁৰ ভায়েক আহি কেনে গুচি গ'ল। ভায়েক আহি কেনে গুচি গ'ল। কম আছে বুলি কৈছে বীৰ লাচিত সেনা কম আছে, মোৰ ঘৰলৈকে আহা, চিংগল লাগে। তই আমি আহিছো চিংগল লাগিব কাৰণে অকল আহি, তই আহিব লাগে ন? আহিব লাগে, ঘৰটো দেখাই দে ভালকে। সদায় মোবাইলত অনলাইন কথা কৈ থাকিব, দম দেখাই থাকিব, সেইটো নহয় ন। অসমীয়াৰ কাৰণে আহক। ভিক্টৰ দাস, এতিয়া কথাটো হ'ল এনেকুৱা ধৰ ভিক্টৰ দাস মানে এনেকুৱা এটা ধৰ ৰোড প্ৰেজেণ্ট হৈ গৈছে, বা এনেকুৱা এটা ধৰ প্ৰেজেণ্ট হৈ গৈছে ভিক্টৰ দাসৰ। মানে ধৰ ভিক্টৰ দাস বুলি ক'লে মানে ৰাইজে ভয় হৈ যায়। এতিয়া আমাৰ বীৰ লাচিত সেনা এনেকুৱাকে কৈ থাকে, তেওঁ মানে ধৰ বহুত ডাঙৰ কিবা এটা, আৰু সেই ডাঙৰ কিবা এটাৰ ঘৰৰ ফ্ৰণ্টত থাকি আমি কথা কৈ আছো। যদি বীৰ লাচিত সেনাৰ কাৰণে এনেকুৱা যদি প্ৰেজেন্স তেওঁ যদি দিব পাৰে, তেতিয়াহ'লে বীৰ লাচিত সেনা প্ৰত্যেকটো সৈন্যই তেওঁ ঘৰৰ ভিতৰত সোমাই মাৰিব পাৰে। আৰু সেই বস্তুত আমি আজি তেখেতক কৰা নাই। আৰু যদি কিবা কাৰণত যদি এনেকুৱা কৰিব লগা কিবা যদি হৈ যায়, তেতিয়াহ'লে বীৰ লাচিত সেনা আমি প্ৰত্যেকটো সৈন্যই তেওঁৰ এই কুকাণ্ডৰ উত্তৰ দিবলৈ কোনো কাৰণ আমি পিছুৱাই নাহো। আমি সেইটো কৰিমেই। আইন হাতত তুলি যদিও নলওঁ, কিন্তু মানে ধৰ আমাৰ আইন হাতত তুলি নলওঁ, কিন্তু হ'লেও মানে আমি বীৰ লাচিত সেনা এইটো কথা ক'ব জানো, যদি কিবা কাৰণত তেওঁ যদি এনেকে থাকে, তেতিয়াহ'লে আমি তেওঁৰ প্ৰতি উত্তৰ দিবলৈ আমি তেওঁৰ ব্যৱস্থা আমি নিজে ল'ব পৰা প্ৰযোজ্য আমি হয়, আমাৰ সেইখিনি প্ৰযোজ্য আমি হয়। আৰু সেইকাৰণে আমি কওঁ তেওঁ নিজে ঠাণ্ডা হৈ যাওক, নহ'লে আমি গৰম হ'ব লাগিলে তেওঁ
বহুত কিবা কিবি হৈ যাব তেওঁ সেইটো কাৰণে আৰু তেওঁ আজি এইটো তুমি কৈ দিয়া ঘৰলৈকে আহিব লাগে তা আমি আহিলো তাৰ ঘৰলৈকে ৰখিলো আমি এতিয়াও ৰখিম আমি ৰাতিপুৱালৈকে ৰখিম তেখেত আহক আহি কেনে কথা পাতক আমাৰ কি হৈছে আৰু তেখেতে কৈছে চিংগল লাগিল শৃংখলতা হেনো বোলে তেওঁ ভাঙি পেলাই দিব তে আহক শৃংখলতা ভাঙিব নালাগে শৃংখলতা আহিবই নালাগে আমাকে ভাঙক দিয়কচোন বাৰু আমি আহিছো আৰু আমি অকলে আহিছো এনেকুৱা নহয় যে আমি বোলে বহুত বোলে আমাৰ সৈনিক লৈ আহিছো এনেকুৱা নহয় আমি অকলে আহিছো তে আহক আহি কেনে আমাৰ কথা পাতক অকলে ভাঙক আমাক আহি কেনে তাৰ কিমান চিংগল লাগিব তাৰ কিমান জোৰ আছে চাওঁ এবাৰ ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো পাব্লিছ হোৱাৰ পিছত অকণমান সময়ৰ ভিতৰতে বহুত বেছি ভাইৰেল হৈ যায় ভিডিঅ'টো বহুত বেছি ভাইৰেল হোৱাৰ পিছতে তাৰ পিছৰ দিনা ভিক্টৰ দাস পুনৰ এবাৰ ফেচবুকত লাইভ আহে আৰু বীৰ লাচিত সেনাৰ সদস্যসকলৰ ওপৰত বহুত বেয়া মন্তব্য কৰে আৰু এইবুলি কয় যে যোনদিনাখন বীৰ লাচিত সেনাৰ সদস্যসকল তেওঁৰ ঘৰৰ বাহিৰত গৈ ৰখি আছিল সেইদিনাখনেও তেখেতে শুই আছিল তেখেতে এইবুলিও কয় যে শুই থকাৰ বাবেহে আৰু কোনেও জগাই নিদিয়াৰ বাবেহে তেখেতে বাহিৰলৈ ওলাই আহিব নোৱাৰিলে তেখেতৰ লাইভ ভিডিঅ'ত কি কৈছিল শুনো আহক যিকেইটা কেলা ভিডিঅ' বনাই আছে ন সিহঁতক আহিব দে কেলা তই যায় বাল আহক দে সিহঁতে কৈছে কেলা ৰাস্তাত থাকিব নোৱাৰে বোলে ভিক্টৰ দাস ৰাস্তাত আছো ৰখি আছো আহ কেলা কেতিয়ালৈকে আহিবি আহ কেলা যদি আহিব নোৱাৰ কেলা নিউজ নবজাবি কেলা মাক চুদু নিউজ নবজাবি মাদাৰ চত কেলা ভিক্টৰ দাসক দম দিয়া নিউজ নবজাবি মাক চুদু বুলি কৈ দিলো মই মাক চুদু কেলা নিউজ নবজাবি কেলা ভিক্টৰ দাসক বোলে দম দিছ কেলা কেলা মাক চুদু মই ৰেন্ডি বাচ্চা মাক চুদাই কেলা কাক মাত কেলা ইয়াতে যদি কুত্তা টাইপ যদি মাৰি পঠাব নোৱাৰো মোৰ নাম ভিক্টৰ শুই থকা সময়ত কেলা আহি কেলা ভিডিঅ' ভিক্টৰ দাস ওলাই আহে চুট মাৰা কেইটা বজাত ভিডিঅ' বনাইছ ভিডিঅ' কেলা কেইটাত বনাইছ দেখা কেলা এইখিনি এৰিয়াৰে মানুহ আনা মাক চুদাই এইখিনি এৰিয়াৰ কোন আছে কেলা ইয়াতে মাত কেলা মাক চুদু তহঁতৰ কিমান কতি দম মাক চুদাই মাত হে বালকতিৰ সিহঁতৰ দম আছে নি মাকচুদু ইয়াতে আহি কেলা সিহঁতি বাল কোনো চবে শুই থকা সময়ত আহিছে মাকচুদু তাতে আকৌ ভিডিঅ' ভাইৰেল কৰে মাকচুদে মই কৈছো ন কেলা সিহঁতৰ কতিৰ দম নাই আহিবৰ কাৰণে আহি দেখাবা দি কেলা সিহঁতৰ আমি ভিক্টৰ দাসৰ ঘৰৰ বাহিৰত আছো মাকচুদু এতিয়া কেলা ভিক্টৰ দাসৰ ঘৰৰ বাহিৰত ময়ো আছো কেলা ঘৰৰ বাহিৰত মাকচুদে কেলা কুণ্ডাল বীৰ লাচিত সেনা কেলা ইয়াৰে মানুহ পঠানা তহঁতৰ কেলা বীৰ লাচিত সেনা ইয়াতে নাই নেকি মাত কেলা পঠা কেলা ইয়াতে কেইটা ল'ৰা পঠা কেলা পঠা ভিক্টৰ দাসৰ এই ভিডিঅ'টো দেখি যদিও সেইদিনাখন বীৰ লাচিত সেনাৰ সদস্যসকল তেওঁৰ ঘৰলৈ নগ'ল তথাপি তাৰ পিছদিনাখন বীৰ লাচিত সেনাৰ সদস্যসকল ভিক্টৰ দাসে শিক্ষকতা কৰা স্কুলখনত গৈ ভিক্টৰ দাসক লগ পাব বিচাৰে কিন্তু তেখেতে স্কুলৰ বাহিৰলৈ ওলাই অহা দেখা নগ'ল বীৰ লাচিত সেনাৰ সদস্যসকলে ভিক্টৰ দাসক লগ পাবলৈ স্কুললৈ যোৱা ভিডিঅ'টো বৰ্তমান অসমৰ ছ'চিয়েল মিডিয়াত বহুত বেছি ভাইৰেল হৈ আছে নেক্সট ভিডিঅ'ত মই আপোনালোকৰ মাজলৈ সেই ভিডিঅ'টো আৰু গোটেই ঘটনাখিনি লৈ আহিম গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি থ'ব নাপাহৰিব ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কোনো নিউজ আপডেট আমালৈ পঠিয়াব বিচাৰিছে তেনেহ'লে ডিছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম একাউণ্টত গৈ মেছেজ কৰিবলৈ নাপাহৰিব ধন্যবাদ